দিব্যাংগৰ প্ৰতিবাদত কপিল কাহিলীপাৰা ন্যায্য দাবীৰে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত প্ৰতিবাদ দিব্যাংগৰ মুখত শিক্ষামন্ত্ৰীৰ হাই হাই ধ্বনি প্ৰতিবাদৰ মাজেৰে পাৰ হৈ গ'ল মুখ্যমন্ত্ৰীৰ কনভয় জ্যোতিষিত্তৱনৰ বিশেষ অনুষ্ঠানত ভাগ ল'বলৈ গৈ থকাৰ সময়তে মুখ্যমন্ত্ৰীয়ে প্ৰত্যক্ষ কৰে দিব্যাংগসকলৰ প্ৰতিবাদ উল্লেখ্য যে যি সময়ত কেন্দ্ৰীয় চৰকাৰে দিব্যাংগসকলৰ সৰ্বাংগীন বিকাশত গুৰুত্ব দিছে সেই সময়তে ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদত নামিবলগীয়া হৈছে বিশেষভাৱে সক্ষমসকল সোমবাৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই কাহিলীপাৰাত থকা মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে এওঁলোকৰ অভিযোগ চৰকাৰে দীৰ্ঘদিনীয়া প্ৰতাৰণা আৰু প্ৰবঞ্চনা কৰি আহিছে দিব্যাংগসকলক যাৰ ফলত বাৰে বাৰে প্ৰতিবাদ কৰিবলগীয়া হৈছে দিব্যাংগসকলে বিশেষভাৱে সক্ষম বুলি নাম দিছে দিব্যাংগ বুলি নাম দিছে কিন্তু দিব্যাংগৰ পিঠিত চাবুকে দিছে বেলেগ একো দিয়া নাই উল্লেখ্য যে 2019 তথ্য অনুসৰি প্ৰতিবন্ধীসকলৰ বাবে মাধ্যমিক শিক্ষা বিভাগত 21খন জিলাত প্ৰতিবন্ধীসকলৰ বাবে শিক্ষকৰ পদ খালী আছে 2364টা তৃতীয় আৰু চতুৰ্থ বৰ্গত খালী আছে 534টা মাত্ৰ 20টা পদত নিযুক্তিৰহে ব্যৱস্থা কৰিছে চৰকাৰে মাধ্যমিক শিক্ষা বিভাগত অকল 21খন জিলাত আমি পাবলগীয়া পদৰ সংখ্যা আছে 534 জন কাৰণ 77,000 আপোনাৰ টোটেল কৰ্মচাৰীয়ে কাম কৰি আছে তাৰ ভিতৰত 18,616টা পদ আজিও শিক্ষা বিভাগত খালী হৈছে তাৰ পৰা আমি পাবলগীয়া তৃতীয় চতুৰ্থ বৰ্গৰ পদৰ সংখ্যা আছে 534টা আৰু শিক্ষকৰ পদৰ সংখ্যা প্ৰায় আমাৰ 4,500 ইভিনে প্ৰাথমিক শিক্ষা বিভাগত প্ৰতিবন্ধীসকলৰ বাবে খালী হৈ আছে 3,752টা পদ আনহাতে নিযুক্তিৰ বাবে ব্যৱস্থা কৰা হৈছে মাত্ৰ 85টা পদহে কিন্তু বাৰে বাৰে চৰকাৰ তথা বিভাগীয় মন্ত্ৰীক অভিযোগ দিয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ সংগঠনটোৰ বৰ্তমানৰ শিক্ষামন্ত্ৰীজন গৰাকী শিক্ষামন্ত্ৰী কাৰণ তেখেতে এনেকুৱা এটা কাম কৰিছে যে টেট পাতাই নাই আমাৰ কাৰণে কিন্তু টেট উত্তীৰ্ণ ল'ৰা ছোৱালীকহে আমাৰ নিযুক্তি দিব বুলি কৈছে গতিকে আমি ক'ৰ পৰা টেট নাপাতাকে আমি ক'ৰ পৰা নিযুক্তি দিব অসমত এখনো তাৰমানে আপোনাৰ ব্লাইণ্ডৰ হায়াৰ ছেকেণ্ডেৰী নাই আমি এখন হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে ডিমাণ্ড কৰিছিলোঁ কিন্তু এতিয়ালৈকে ব্লাইণ্ডৰ হায়াৰ ছেকেণ্ডেৰী দিয়াৰ ক্ষেত্ৰত তেখেতে এনেকৈ ক'লে যে আমি দিব নোৱাৰোঁ কেৱল মহানগৰীতে নহয় সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দিব্যাংগসকলে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী ভিডিঅ' জাৰ্নেলিষ্ট ৰিজু দাসৰ সহযোগত ইমৰান আলী প্ৰাগ নিউজ